গাঁওখনৰ নাম ৰংজুলি। আকালো নাই, ভঁৰালো নাই। এই কথাটো গাঁওখনৰ বেছিভাগ মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। মাত্ৰ এটা ঘৰক বাদ দি, বিভূতিভূষণ বৰুৱাৰ ঘৰ। এসময়ৰ প্ৰবল প্ৰতাপী তহচিলদাৰ বৰুৱাই আছিল গাঁওখনৰ মুকুটবিহীন সম্ৰাট। তেওঁলোকৰ ঘৰৰ মানুহৰ মুখৰ কথাই যেন গাঁওখনৰ অলিখিত আইন। এই ৰংজুলিৰে এই পজাঘৰটোত থাকে গাভৰু কালতে বগা সাজ পিন্ধিবলৈ বাধ্য হোৱা মলয়া আৰু তেওঁৰ ল'ৰা নয়ন। নয়নৰ দেউতাকৰ বন্ধু বীৰেন শইকীয়াৰ বাহিৰে বাকী কোনেও নয়নহঁতৰ বিশেষ খবৰ নাৰাখে। পুতেকক লঘোণে নাৰাখিবলৈ মলয়াই বৰুৱাৰ ঘৰত কাম কৰি দুটা পইচা উপাৰ্জন কৰে। নয়নৰ ৰাজীৱৰ বৰ মিল, এটা যেন আনটোৰ ছাঁ। নয়নৰ কিন্তু পঢ়া শুনাতকৈ খেলা ধূলা কৰা বা বাঁহী বজাই বিহু মৰাতহে মনটো বেছি। এনেকৈ দিন যায়, ৰাতি আহে, আৰু এদিন বীৰেন শইকীয়াই মলয়াক আহি কয়হি, মাটি বাৰী বুলিবলৈতো নাহে, কাম কাজো নোপোৱা হলো। এনেকৈ টানি আজৰি আৰু কিমান দিন চলিম? সেয়ে ভাবিছো এইবাৰ গুৱাহাটীতে চেষ্টা কৰি চাওঁগৈ। কেতিয়া যাব? ৰাজীৱো যাবগৈ নেকি বৰদেউতা? আৰু এনেকৈ নয়নৰ জীৱনৰ পৰা তাৰ একমাত্ৰ বন্ধু ৰাজীৱ আঁতৰি গ'ল। আৰু হয়তো বন্ধুক পাহৰিবলৈকে চেষ্টা কৰিবলৈ নয়নেও আৰম্ভ কৰিলে বৰুৱা পৰিয়ালৰ সেৱা শুশ্ৰূষা। মোৰ গামোচাখন কি হ'ল? নয়ন, বাহিৰত দুগিলাচ পানী দেচোন। নয়ন, বাল্টিটো হ'বলৈ গুৱাহাটীতে এৰি থৈ আহিলি, লৈ আহ গৈ যা। তই গৰু নে গাধ? হেৰ, তোৰ খোৱা বোৱা ধোৱা পখলা কোনোবা কামত মই কেতিয়াবা ফাঁকি মাৰিছোনে? আৰু তই মোকে লুঠিয়াও। বাৰু ময়ো চাই লওঁ। তোৰো কপাল ভাল যে নয়ন কাকতিয়ে তিৰোতাৰ গাত হাত নিদিয়ে, নহলে তোৰ পৰা বাল্টিটো আনোতে ইমান পৰ লাগে নে? যা যা, তোক মাৰে বিচাৰি আছে। মোক এনেকে হুকুম দিয়া দি কথা নকবি দেই, পইতা চোৰা। পইতা চোৰা? তোক কিমান বাৰ ক'ব লাগে? মোৰ নামটো ফৰিংহে, ফৰিং চন্দ্ৰ সৌকা ধৰা। মানুহ হৈ পোক পৰুৱাৰ নাম লবি, তাৰপিছত সৌকাটো ধৰিবলৈ যাবি। ফৰিং আৰু পইতা চোৰা মোৰ কাৰণে একেই। বৰ গৰম গৰম কথা কৈছ যে, নিজকে এইখন ঘৰৰ মালিক বুলি ভাবিছ নেকি?
মোক তোৰ নিচিনা তলি ফুটা নাও বুলি ভাবিছ নেকি? মই এখন ঘৰৰ মালিকো নহয়, লগোৱাও নহয়। মোৰ মাক সহায় কৰিবলৈহে মই ইয়ালৈ আহোঁ, বুজিছ? উই চিৰিঙা। জানো দে কিহৰ আশাত তোৰ এই অহা যোৱা মই নেজানো বুলি ভাবিছ নেকি? মই আপোনাক আগতেই কোৱা নাছিলো। আগতে কৈছিলা? আৰু কি যে তৰালে কিবা কিনিবলৈ গ'লে তাইকো লগত লৈ যাব। মোৰ মনত আছে, কিন্তু ইঞ্জিনিয়াৰ অফিচলৈ গৈছিলোঁ বাবে ভাবিলোঁ একেবাৰে তাই জন্মদিনৰ উপহাৰটোও লৈ যাওঁ। উপহাৰ মানে ইমান দামী কাপোৰ এযোৰ আনি দিছে, কিন্তু কি হ'ব? আমাৰ সৰু আইটোৰ সেই একেটাই কথা। মোক দোকানলৈ যাওঁতে লগত কিয় নিনিলা? এতিয়া তেনেহ'লে কি হ'ব? তেওঁৰ জন্মদিনৰ পূজা কৰিবলৈ মন্দিৰৰ পূজাৰী আৰু ৰৈ থাকিবনে? সেই কথাটোকে বুজাবলৈ তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলালেহে। তৰা তৰা, দুৱাৰখন খোলচোন। এতিয়া এনেকৈ সোমাই থাকিলে জানো চলিব? তৰা, কি কৈছে? ক'বলৈ তাই ওলাই আহিলেহে। মোক গালি পাৰ। গালি? গালি। তাই শুনাকে জোৰে জোৰে গালি দে। চব তোৰ কাৰণে হৈছে ককাইদেউ। সকলো জানি শুনিও ইমান ডাঙৰ ভুল তই কৰিব লাগেনে? জন্মদিন কাৰ, তোৰ নে তৰাৰ? গতিকে তাইৰ কাৰণে উপহাৰ কিনিবলৈ যাওঁতে তাইক লৈ নোযোৱাটো তোৰ ভুল হৈছে। ইয়াৰ বাবে তই শাস্তি পাবই লাগিব। ঠিক আছে, তহঁত চবেই যেতিয়া মোকেই জগৰীয়া কৰিছ, কি শাস্তি দিবি সোনকালে দে। নাই, মই শাস্তি দিবলৈ কোন? তই যাৰ ওচৰত অপৰাধ কৰিছ শাস্তিও তোক তেওঁৱেই দিব। তৰা, মই ককাইদেউক ধৰি ৰাখিছো, তই বেগেতে ওলাই আহ। দেখিলিতো মোৰ দৰৱে কিমান সোনকালে কাম কৰিলে। আচলতে তোৰ অকণো ধৈৰ্য নাই ককাইদেউ। দুৱাৰখন খোলাৰ শব্দটো শুনি ফচককৈ দৰৱে কাম দিয়া কথাটো কিয় ক'ব লাগে? সেইবোৰ এতিয়া থ, পূজাটোৰ পিছে কি কৰ? তাই এনেকে সোমাই থাকিলেতো। ৰ'বচোন, উপায় এটা কিন্তু আছে। আছে? চোৱাচোন, নয়নটো যে এতিয়াও ইয়াতে আছে, মইতো পাহৰিয়ে গৈছিলো। নয়ন, এইফালে আহ। আজি কি জানো নহয়? আজি জানো, আজি সৰু আইদেউৰ জন্মদিন। সৰু আইদেউ? ইও যে আৰু তই এতিয়াও তাইক সৰু আইদেউ বুলিয়ে কওঁ হ'বলা। কওঁ, মৰমতে কওঁ আৰু। তেওঁ ওখ পাখহে হৈছে, ডাঙৰটো হোৱা নাই। খংটোও সেই একে আছে, ঠেহ পেচৰো আদি অন্ত নাই। আজিও যে তেওঁৰ পেচ লাগিছে মই সেইটোও জানো। জানো যদি কিবা এটা নকৰ কেলে? তাই যদি এনেদৰে কোঠাৰ ভিতৰতে সোমাই থাকে মন্দিৰলৈ কোন যাব? কোনো নগ'লে ময়ে যাম আৰু। ময়ে গৈ মন্দিৰৰ ঈশ্বৰক খাটিমগৈ, বোলো প্ৰভু, সৰু আইদেউৰ হৈ ময়ে আহিছোঁ বুলি দায় দোষ নধৰিবা, কিন্তু কিবা আশীৰ্বাদ দিয়া যদি মোৰ হাততেই দিয়া। বাসন্তী, মলয়াৰ ল'ৰাটোৰ বুদ্ধি আছে দেখিছোঁ। হেৰ নয়ন, আশীৰ্বাদ কিবা টোপোলা বান্ধি আনিব পৰা বস্তু নেকি? জানো, মইতো আজিলৈকে বস্তুটো দেখাই নাই নহয়। তই কিন্তু ইচ্ছা কৰিলে তৰাক উলিয়াই আনিব পাৰ। মই কেনেকে উলিয়াম নবৌ? দুৱাৰখন ভাঙিলেও লোকচান হ'ব নহয়। ৰ দুৱাৰ খিৰিকী ভাঙিব নালাগে। সৰুৰে পৰাতো তৰাই তোৰ গান শুনি বৰ ভাল পায়। আমিও বহুদিন তোৰ গান শুনা নাই, তাতে তাই আজি জন্মদিন। কি এতিয়া বুজিছনে তই কি কৰিব লাগিব? ঠিক আছে, গান গোৱাটোনো কি কথা, গাম। চাওঁ ঐ পিপৰা, পানী এগিলাচ আন। পিপৰা বুলি কাক মাতিছ? মোৰ নামটো ফৰিং চন্দ্ৰ সৌকাৰ হোৱা বুলি তোক কিমান। ফৰিং ল
কিমাননো আৰু এনেকৈ বহি থাক মুখ হাত ধুই আহ মনটো ভাল লগা নাই অ বৌতি আজি ৰাতিপুৱাৰ পৰা তালৈ মনত পৰি আছে ৰাতিপুৱালৈ অঁ তাক মই যোৱা ৰাতি সপোনত দেখিছিলোঁ তই সপোনত দেখা ল'ৰাটোক কেতিয়া জানো আমি চিনি পাম কিমান দিন যে হৈ গ'ল মোক কিন্তু সি ঠিক চিনি পাব মোৰ এই বাঁহীৰ সুৰটো সি এইটো জীৱনত জানো পাহৰিব পাৰিব ड्रीम गर्ल एक झिलका कमल ड्रीम गर्ल किसी शायर का गजल ड्रीम गर्ल एक झिलका कमल ड्रीम गर्ल কম কি কম নহয় কিয় আহিছে কাক বিচাৰিছে এনেকুৱা কিবা এটা কওক আকৌ কিয় আহিছো কিয় আহিছো সেইটো কথা তোমাক নকওঁ কাক বিচাৰিছো সেইটো কথা তোমাক ক'ব পাৰি বাৰু প্ৰতাপ বিক্ৰম বৰুৱা আছেনে সেই নামৰটো ইয়াত কোনো নাথাকে নাথাকে কিয় এইটো বিক্ৰম বৰুৱাৰ ঘৰ নহয় জানো হয় আকৌ আৰু প্ৰতাপ বৰুৱা ক'ত থাকে কি বিপদ নিজৰ ঘৰত নাথাকি ক'ত থাকিব ইয়াতেই থাকে তেতিয়াহ'লে কিন্তু প্ৰতাপ বিক্ৰম বৰুৱা বুলিতো এইটো মিতব্যয়িতা বুইছা ইকনমাইজ কৰিছো বৰুৱাটো দুবাৰৰ জাগাত এবাৰ খৰচ কৰিছো যোৱা খবৰ দিয়াগৈ ঠিক আছে ৰবা তুমি কি খবৰ দিবাগৈ হে এইখন দিয়াগৈ যোৱা হ'ব পিছে আপোনাৰ নামটো ব্ৰিকুদৰ বৰবৰা অঁ ঠিক আছে ব্ৰি ব ঠিক আছে কি ব্ৰি ব কি ব্ৰি ব হোৱাট ব্ৰি ব মোৰ নামটো জানো কিন্তু ব্ৰিকুদৰৰ ব্ৰি আৰু বৰবৰাৰ ব কি হ'ল ব্ৰি ব খৰচ কমাইছো আকৌ চোকা ল'ৰা স্মাৰ্ট বয় এওঁতো নিয়মমতে দেশ সেৱা কৰিব লাগে ইয়াত কি কৰি আছে ঐ তোমালৈ চাওঁতে জপনা দেওঁতে তোমালৈ চাওঁতে জপনা দেওঁতে বিন্ধিলে অঘয়া হুলে তোৰ আৰু কাম নাই হ'বলা অথনিয়াৰ পৰা বেবাই আছ যে তোৰ পাচলি কথা চাইছো আকৌ সি আৰু চাবলৈ একো নাপালে ইমান দিনেও তই মোক বুজি নাপালি অ মিনতি এই হেন ময়দা এখনৰ লগত তোক মই অকলে এৰি থৈ যাব পাৰোনে বৰ বেয়া দেখি দেই বৰ বেয়া দেখি পুৰুষ মানুহ হৈ এনেকৈ বিয়নি মেল মাৰিবলৈ লাজ নালাগে নে মইহে তালুকদাৰ ওপৰলে থোৱালে যে নিজৰ গাতে পৰে আকৌ তুমি পাহৰিলা নেকি কাগজখন কি চৰকাৰী কাগজ আৰু তোমাৰ হাতত কেনেকৈ পালাহে কেনেকৈ পালো মানে চৰকাৰে মোক আগৰ পৰাই জানে নহয় সেইকাৰণে এইখন ঘৰৰ চিঠি মোৰ মাৰফত দিছে বুইছা কাগজখন চাওঁ চাই কি হ'ব হে বুজিব পাৰিবা জানো তাতকৈ এটা কাম কৰা এইখন ডাঙৰজন দেউতাক তৎক্ষণাত দিয়া হগৈ মই কেলে যাম দেখা নাই মই বেলেগ এটা কামত ব্যস্ত আছো মোক আকৌ সৰুজন দেউতাই বেলেগ কাম দিছে ঠিক আছে কামটো নকৰো তেনেহ'লে তুমি যাবলৈ অমান্তি হোৱা বুলিয়ে ক'ব লাগিব আৰু ৰবা হে তিলকে তালটো কৰিব নালাগে চাওঁ মই দি থৈ আহোঁগৈ হে, হে, হে। 「 হে, হে, হে। 」 হে, হে, হে। 「 হে, হে, হে।
মূৰ্খ ও মাই জান তোকে ঐ দেখা পাই ও মাই জান ৰাতি টোপনি নাই ও মাই জান দেহা মোৰ ৰমে ৰমাই মাই জান দেহা মোৰ ৰমে ৰমাই ফেইল কৰিলি আৰু তাতে ইমান মন বেয়া কৰিবলৈ কি হ'ল তোৰ আৰু স্কুল যাবৰ মন নাই যদি নালাগে যাব এইবাৰ মই তোক ঘৰতে মাষ্টৰ ৰাখি পঢ়ুৱাম দেখিলাতো ককায়েৰাই খং কৰিব বুলি তুমি এনেই চিন্তা কৰিছিলা এতিয়া উঠা মুখ হাত ধুই কিবা এটা খাই লোৱাগৈ ডাঙৰ দেউতা হা না 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 বৰ দেৰি কৰিলে দেৰিটো হ'বই এনেকুৱা এখন কাগজ পালে যিকোনো মানুহৰে চিন্তা লাগিব উকিল কোৰ্ট কাছাৰী ফাইন জৰিমনা কমবোৰ জঞ্জালনে কিন্তু ইমান চিন্তা কৰাৰ দৰকাৰ নাই আপোনালোকে চৰকাৰী কাট কাটিছে বুলি চৰকাৰেহে কৈছে কিন্তু সেই কথাটোৰ প্ৰমাণ কৰিব কোনে মই গতিকে এতিয়া গোটেই কথাটো কাৰ ওপৰত নিৰ্ভৰ কৰিছে মোৰ ওপৰত মই যদি উভতি গৈ ৰিপৰ্ট দিওঁ যে চৰকাৰী কাঠ কটা কথাটো সঁচা তেন্তে সেইটোৱে প্ৰমাণ হৈ গ'ল জৰিমনা হ'ব কিন্তু মই যদি কওঁ যে কথাটো সঁচা নহয় কিন্তু কথাটো সঁচা আমাৰ মানুহে ভুলতে কিছু চৰকাৰী কাঠ কটাটো হয় তেতিয়াহ'লে এতিয়া পিছে কি কৰিব আপুনি কি কৰিবলৈ কয় আপোনালোকে দোষ কৰিছে চৰকাৰে জৰিমনা আদায় কৰিবই কিন্তু তাৰ পৰা মোৰ জানো কিবা লাভ হ'ব কিন্তু আপোনালোকৰতো লোকচান হ'ব আৰু এতিয়াতো আমি একো কৰিব নোৱাৰো নোৱাৰে কোনে কৈছে মই কৈছো পাৰে 50 50% মোক দি দিয়ক বাকীখিনি মই চম্ভালি লওঁ মই কি কৈছো বুজিছেতো বুজিছো বিক্ৰম একেতক 50%টো দিয়ে দিয়া যাওক নে কি কওঁ ময়ো তাকে ভাবিছো হেইয়া এনেকৈ বুজি পালেহে ভাল লাগে দেখিলেতো প্ৰব্লেমটো কেনেকৈ তৎক্ষণাত চল্ভ হৈ গ'ল বাৰু এতিয়া হিচাপটো কৰোঁনে হিচাপ নাই সেইবোৰ কাম ইয়াত কৰিব নালাগে ভিতৰলৈকে যাওক চব লেনদেন তাতে কৰি লওক নিশ্চয় এইবোৰ কাম অলপ গোপনে হোৱাই ভাল তেন্তে আহক যামনে বলক অলপমান আহি কি কৰে লেনদেন সকলোবোৰ ঠিকে ঠাকে হৈ গ'লতো
আৰু কিবা বাকী আছে যদি নালাগে নালাগে বহুত হৈছে উঠে মোলে হৈছে আৰু নালাগে মই আহিছোহে ৰ'ব এইটো কাৰ ঘৰ আপুনি হয়তো জনা নাছিল নাজানিছিলো এতিয়া কিন্তু গম পাইছো মোৰ মানুহে দুখ কৰিছে যদি চৰকাৰে জৰিমনা কৰে সেই টকা মই জমা কৰিম কিন্তু আমাৰ পৰা ঘোচ ঘাচ বিচাৰি অহা মানুহক এইখন ঘৰত এনেকৈ সাদৰ সম্ভাষণ জনোৱাটো এটা প্ৰয়োজন সাদৰ সম্ভাষণ আমাৰ ককা দেউতাৰ দিনৰ পৰাই এই নিয়মটো চলি আহিছে এতিয়া অৱশ্যে দিন সলনি হৈছে যদিও আমাৰ গাত সেই একেই তেজ চলাচল কৰি আছেতো গতিকে আমি এটা কথা সদায় মানি আহিছোঁ যে যিমানৰ মানুহ সিমানতে থাকিব লাগিব এই কথা পাহৰিলেই বিপদটো হ'বই এতিয়াৰ পৰা কথাটো মনত থাকিবতো থাকিব মোৰ ঈশ্বৰ এইটো লওক আকৌ কি দিব লৈছে নালাগে আপোনাৰ ফাইল মোৰ ফাইল কোন তই কোন মই সি কোন ই কোন নয়নৰ জ্বৰ তোক কোনে ক'লে কোনে ক'ব আৰু মলয়া মাহী দুদিনমান অহা নাই নহয় নবয়ে খবৰ ল'বলৈ পঠিয়াইছিল কি হ'ল বাইদেউ ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই দিয়া পানী লগা জ্বৰহে তাতে আকৌ সেইটোৱে হাইৱেখন কৰি মাকক এৰিকে নিদিয়া হৈছে ইমানকে ভাবিবলৈনো কি হৈছে নাই তালৈ মোৰ বেয়াও লাগে বেচেৰা বৰ সৰল সি যে এতিয়া সৰু হৈ থকা নাই সেই কথাটো সি বুজিকে পোৱা নাই এনেকৈ হাঁহিবলৈ কি হৈছে তোমাৰ অৱস্থাটো দেখি হাঁহি উঠিছে আকৌ কিয় নহয় তাক শিকাই বুজাই লোৱাগে মানে তুমিও দেখোন বুঢ়ীয়ে হবাগে কি কলি কাজি মই এই কি হৈছে চচোন হ'ব তাই মোক জোকাই আছে জোকাইছে কি বুলি জোকাইছে জোকাইছে মানে কৈছে বোলে দুদিনমানৰ পাছতো মোক পঢ়াবলৈ নতুন মাষ্টৰ আহিবই তাৰপিছত মই বোলে ঘৰতে বন্দী হৈ থাকিব লাগিব ঘৰতে সোমাই বুঢ়ী মানুহৰ দৰে জীৱন কটাব লাগিব তাই ক'লেই হ'ল আমি তোমাক ঘৰতে ৰাখি বুঢ়ী কৰিম নেকি মইতো তলে তলে বিচাৰ খোচাৰ আৰম্ভ কৰিছোৱেই তাৰপিছত এদিন এজন ধুনীয়া ৰাজকুমাৰৰ লগত তোমাক সজাই পৰাই মই এইখন ঘৰৰ পৰা বিদায় দিম
তৰা বাইদেউ মইতো টোপনি গ'ল বুলিয়ে ভাবিছিলো। টোপনি নহয় মূৰ্খ, মই জানো নহয় বাইদেৱে সপোন দেখিছিল। তই কেনেকৈ জানিলি? সি জানে, সিও সেই ঘোঁৰাৰ নিচিনাকে শুই শুই গৰু ম'হৰ সপোন দেখি থাকে নহয়। তেনেকে নেহাঁহিবা দেই সৌকা ধৰা। মই যদি গুমৰ ফাক কৰি দিওঁ, তোমাৰ সেই নিকটাই থোৱা দাঁত দুপাৰি মুখৰ পৰা গৈ পেট পাবগৈ, বুজিছা? কি গুমৰ ফাক কৰিব? আমি কিবা লুকাই চুৰকৈ কিবা কৰিছো নেকি? নহয় মিনতী। ফৰিং, তহঁতৰ এইবোৰ কথা ককাইদেউহঁতে গম পালে কি হ'ব ভাবি চাইছ? ময়ো আপোনাক একেটা কথাই সুধিব খুজিছিলো তৰা বাইদেউ। ডাঙৰ দেউতাহঁতে যদি আপোনাৰ মনৰ ভাৱ ধৰিব পাৰে, তেতিয়া কি হ'ব ভাবি চাইছেনে? তেওঁৰ পঢ়া শুনাত মন নাই বুলি জানিওনো জোৰ কৰি আছে কিয়? জোৰ কোনে কৰিছে? কিন্তু এনেই থাকিনো তাই ঘৰত কিটো কৰিব? দুটা কথা শিকি থলে আগলৈ তাইৰে কামত লাগিব বুলিহে। সেইটোতো ময়ো বুজিছোঁ, কিন্তু ছোৱালীজনীয়ে এনেকৈ মনটো মাৰি থাকিলে মোৰো ভাল নালাগে নহয়। এইটো কথাত হ'লে সৰু আইদেউৰ লগত মোৰ মিল আছে। তৰাৰ লগত কোনটো কথাত মিল দেখিলি? কিয়? পঢ়াৰ কথাটোত আকৌ। কিতাপৰ কথাবোৰ আৰু তেওঁৰো মূৰত নোসোমাল, মোৰো মূৰত নোসোমাল। সেইবুলি তই আমাৰ সৰু আইদেউৰ লগত নিজকে ৰিজাবলৈ গৈছ নেকি? পঢ়া শুনা কৰা হ'লে ক'ৰবাত চাগে কাম কাজ এটাই পালিহেঁতেন। তাৰমানে এতিয়া মই কাম নকৰাকৈ আছো নে? বাৰু বটি সিও বাৰু মোৰ দৰে গাখীৰ খীৰাব, বাৰীত কাম কৰিব জানেনে? মইনো কেনেকৈ জানিম বোপাই? মইতো ইয়াকো নাজানো আজি বা তোলৈ তাৰ মনত আছেনে নাই। কি হ'ল? নবৈৰ হোৱাই নাই বোলে। আহিব ৰ ফৰিং, আজি তৰাৰ মাষ্টৰজন আহিব। 3 বজাত তই বাছ ৰোৱা ঠাইলৈ যাবি আৰু কোঠাটো ঠিক ঠাক কৰি থৈছ নাই? থৈছো। ব'লা। বৰ দেৰি কৰাহে তোমালোকে। ব'লা। আচ্ছা হেৰি নহয়, মলয়াকে তৰাৰ লগত থাকিবলৈ কৈছেনে নাই? কৈছোঁ, এতিয়া ব'লক। ব'লা। Dum chuck, dum 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 chuck, dum chuck, dum dum dum. এইটো গুণ সি বাপেকৰ পৰাই পাইছে বুজিছা।
তেওঁতো বৰ শুৱলাকৈ বাঁহী বজাইছিল নহয়। ৰাতি বাপেকে বাঁহী বজায় আৰু পুতেকে একেথৰে বাপেকৰ মুখলৈ চাই চাই টোপনি যায়। সেইবোৰ দিন বৰ সুখৰ আছিল। কিন্তু তাক কেইবাদিনো দেখাই নাই। আজি আহিবই ওলাইছিল। তোমাৰ নতুন মাষ্টৰ আহিব বুলি শুনি তাৰ চিন্তাত তত নাই। মাষ্টৰলৈ তাৰ সৰুৰে পৰা কমটো ভয়নে? মাহী, তুমিতো নয়নক ভাত দিবলৈ যাবা? অঁ, যাবতো লাগিবই। সি আকৌ মই ওচৰত বহি নাথাকিলে ভাতকে খাব নোখোজে। তেতিয়াহ'লে যাওঁ ব'লা। তুমি আকৌ কিয় যাবা? এই দুপৰীয়াখন। একো নহয়, তুমিতো জানাই আজিৰ পৰাতো মোৰ ওলোৱা সময় বন্ধ। ব'লা না মাহী। ঠিক আছে, তুমি ছাতি এটা লৈ লোৱা, মই ইহঁতক কৈ থৈ যাওঁ। চিঞৰিছো কিয় হয়নে? মইও তোৰ তীখৰ তালুকদাৰ। এবাৰ এইফালে ঘূৰি চাচোন মিনতি। তই পগলা হৈছ নেকি? ঘৰতে এইবোৰ কি চং দি আছ? আৰু কি কৰিবি, আজি ঘৰত কোনো নাই। ভাবিলো তোৰ লগত অলপ হিন্দী চিনেমাৰ নিচিনাকৈ দুটামান মনৰ কথা পাতো। মোৰ হেমা। হে হৰি, তোৰ মেথা খাৰাপ হৈছে নেকি? তই মোৰ নামটোও পাহৰিলি যে। পাহৰা নাই, জানইতো আগতে জিন্তি টকিজৰ গেট কিপাৰ আছিলো। ধৰ্মেন্দ্ৰ, ৰাজেশ খান্না, অমিতাভৰ চব কিটিপ মোৰ জনা আছে। সেইকাৰণে সৌকা ধৰাটোকো 2 টকা দি বিৰি আনিবলৈ বুলি দোকানলৈ পঠাইছো। এতিয়া তই আৰু মই, তুম আৰু হাম। তই হেমা আৰু মই গৰম গৰম।
আহি পালেনে? ভয়ে খোৱালাহে মই ভয় খোৱালো? কতা আপুনি নিজেহে ভয় খালে। বাৰু ব'লক। বলক মানে কিয় ছোৱালী পঢ়ুৱাবলৈ অহা নাই জানো? আহিছো মানে মোক বিশেষভাৱে নিমন্ত্ৰণ কৰি অনা হৈছে কিন্তু তুমি কেনেকৈ জানিলা? মই মানে এইটো কথাটো এতিয়া ইয়াত চবেই জানে। জানে নাজানিব? বৰুৱাৰ ঘৰলৈ যে আজি 50 নম্বৰজন আহি পাবহি সেই কথাটো এতিয়া ইয়াত সকলোৱে জানে। 50 নম্বৰ? তাৰমানে ইমানবোৰ? কি আৰু কৰিব, দুদিনতকৈ বেছিতো কোনো টিকিবই নোৱাৰে। আৰু যদি কেনেবাকে পূৰ্ণিমা বা অমাৱস্যা হয় তেতিয়াতো আধা ঘণ্টা, বৰ জোৰ 45 মিনিট। আগৰজনটো পুৰা 9.5 মিনিটতেই পলাল। পলাল? কিয়? নপলাই কি কৰিব, এফুট দূৰৰ পৰা যদি পটাগুটি এটা মাৰি পঠিয়ায় তেতিয়াতো পটাগুটি এফুট দূৰৰ পৰা? হেৰা পঢ়া ছোৱালীৰ হাতত পটাগুটি হোৱা নাপায়। নাপায়, সদায় পটাগুটি ব্যৱহাৰ নকৰে নহয়। নকৰে। কেতিয়াবা হাতুৰি, কেতিয়াবা নেলিয়া কটাৰী, কেতিয়াবা বস্তা চিলাই কৰা বেজী। হেৰা এইবোৰ কথাটো মোক আগতে কোৱা হোৱা নাছিল। কয় কেনেকে? এজনীয়েই ভনীয়ে স্কুললৈও পঠিয়াব নোৱাৰে, ঘৰতে যি ভাঙে ভাঙি থাকক বুলিয়েই। ব'লক হ'ব ব'লা, মই আপোনাক আগবঢ়াই থৈ আহোঁ। ব'লা ব'লা। হেৰা বলক মানে মাৰিব গৈছা? মৰিব কিয়, আপুনিতো ছোৱালী পঢ়ুৱাবলৈহে আহিছে। তাকে আপোনাক ঘৰটো দেখুৱাই দিওঁ ব'লক। আৰু বা দেখা হয়নে নহয়। ব'লক আকৌ। কিহৰ বলক হে? হেৰা জম জোঁটৰ দৰে খাপ পাতি আছাহি। হেৰা মোৰতো সেই বহি কিতাপ পেঞ্চিলৰ লগতহে কাম। এই পটাগুটি, এই হাতুৰি, এই নলীয়া কটাৰী, হেৰা বাপৰে আহিছো দেই। হেৰা 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 গ'লগৈ? গ'লগৈ। নয়ন নয়ন নয়ন, তই নাজানো তই আজি মোৰ কিমান ডাঙৰ উপকাৰ কৰিলি। চাচোন চবেইতো জানে মোৰ পঢ়িবলৈ অকণো মন নাই, তথাপিও কোনেও মোক মোৰ বাবে থাকিবলৈ নিদিয়ে। ঘৰুৱা মাষ্টৰ ঠিক কৰে। তাৰমানে কি, ৰাতিপুৱা দুপৰীয়া আবেলি ৰাতি খালি পঢ়া পঢ়া আৰু পঢ়া। আৰু তই মোৰ কথা ভাবিয়ে তেখেতক বাটৰ পৰাই উভতাই পঠালি। মই উভতাই পঠালো? আৰু কি, তই ইমান ৰ'দত ওলাই নোযোৱা হলেতো। কিন্তু সৰুৱাইদেউ তুমি মোক শিকাই বুজাই নপঠিয়া হ'লেতো মইতো কেতিয়াও নগ'লোহেঁতেন। আচলতে এই কামটো কৰি মোৰ একেবাৰে ভাল লগা নাই। নয়ন, আচলতে মোৰ বৰ দুখ লাগিছে সৰুৱাইদেউ। তোৰ দুখ লাগিছে? কিন্তু কিয়? দুখ নালাগিব, নতুন মাষ্টৰৰ আগত মই তোমাৰ কিমান বদনাম গালো। তোমাক বলিয়া বুলি ক'লো, পটাগুটিয়ে মানুহ মোৰ ফালা বুলি ক'লো। পটাগুটি? কিন্তু তই দুখ কৰিছ কিয়? এইবোৰ কথাটো তই এনেহে কৈছ। হ'লেও মিছাকে হ'লেও মই তোমাৰ বদনাম গাব নালাগিছিল, কাৰণ মইতো জানোৱেই তোমাৰ কোনো দুখ থাকিবই নোৱাৰে। আৰু এই পৃথিৱীখনত তোমাৰ সমান ভাল কোনো হ'বই নোৱাৰে সৰুৱাইদেউ। তই এনেই কৈছ। নাই মই সঁচাকে কৈছো, বুঢ়া মন্দিৰৰ শপত। নহ'লে জানো তেখেতৰ নিচিনা মানুহ এজনক মই এই মিছা কথাবোৰ কওঁ। কিন্তু কি কৰিম, তোমাৰ মুখত দুখৰ চিন দেখিলে মইতো সহ্য কৰিব নোৱাৰো সৰুৱাইদেউ। এতিয়া পাবা ৰ'বা, অকলে নলওঁ দেই, তোমাকো দিম। ধৰ্মেন্দ্ৰ মই হৈছিল নেকি? আৰু সেইজন অমিতাভ বচ্চন কোন হৈছে?
তৰাৰ নতুন মাষ্টৰজন আহিলনে? মানে কথাটো মানে কি আহিলে নাই? এতিয়া আহিল নে নাই সেইটোহে ধৰিব নোৱাৰিলোঁ নহয়। মই তোক 3 বজাত বাছ ৰোৱা ঠাইলৈ যাবলৈ কৈছিলোঁ নাই? কৈছিলোঁ মানে অলপ দেৰি হোৱাত। দেৰি হ'ল? কিয় দেৰি হ'ল তই কচোন টিখৰ, কি কৰি আছিল? মানে ডাঙৰ দেউতা মইতো সৌকাধৰাক কৈয়ে আছিলোঁ বোলো 3 বাজিল, বোলো 5 মিনিট গ'ল, 10 মিনিট গ'ল, আৰু যেতিয়ালৈকে তেখেত গৈ পালেগৈ তেতিয়ালৈকে আহিবলগীয়াজন উভতিয়ে গ'ল যেন পাইছোঁ। মই চাই আছোঁ তহঁতৰ বেছি তেল ফাটিছে। আমি কৈ যোৱাৰ পিছতো যদি সেইমতে কাম কৰিব নোৱাৰ তেনেহ'লে ইয়াত থকাৰো কোনো দৰকাৰ নাই, বাহিৰ হৈ যায় ইয়াত। ৰ'বচোন, হয়তো কিবা কামত। নহয় নব, কাম সৰুৱেই হওক বা ডাঙৰেই হওক, এইখন ঘৰত কেৱল আমি বিচৰা ধৰণে সকলো কাম হ'ব লাগিব। আৰু কোনোবাই যদি সেইমতে কাম কৰিব নোৱাৰে তেন্তে ইয়াত থকাৰো কোনো দৰকাৰ নাই। যা, তহঁতৰ যদি কিবা পাবলগীয়া আছে মোৰ পৰা লৈ যাবি। সেইকাৰণে কৈছিলোঁ যে কথাটো ভাল হোৱা নাই। এতিয়া মোৰ দুখ দিলে কি হ'ব? বুদ্ধিটো কিবা মোৰ আছিল নেকি? হ'লেও এতিয়া চাচোন শাস্তিটো কোনে পালে? ইহঁত দুটা যদি যায়গৈ মইনো ইয়াত কোন হাতেৰে থাকিম? সৌ দুটা চাচোন কেনেকৈ আহিছে। মন বেয়া নকৰিবি কুমজিলে কোৱা। আজি তোৰ নামটো ঠিককে কচোন। এতিয়া আৰু নামত লাগিবলৈ এৰক সৌকাধৰা। কাম নাথাকিলে নামেৰে কিটো হ'ব? বেগেতে যাওঁ গৈ ব'লক। এতিয়া পতকাহে ফুটিছে, দেৰি হ'লে বোমাও ফুটিব পাৰে। ৰ এতিয়া ইমান দুখ কৰিবলৈ একো হোৱা নাই। তহঁত কেলৈ যাবি? মই চব কৈ দিম। যি হ'ল আৰু তই তাকে চিন্তা কৰি নাথাকিবি। মই তোৰ কাৰণে বেলেগ মাষ্টৰ এজন ঠিক কৰি দিম। ডাঙৰ দেউতা। নয়ন, তই তোৰ সৰু আইদেউক বুজাচোন, মাষ্টৰজন গুচি যোৱাৰ কাৰণে তাই ইমান দুখ কৰা জানো কিবা মানে আছে? মই আৰু কি বুজাম সৰু দেউতা? নতুন ছাৰজনক আচলতে মইহে লগ পাইছিলোঁ। তই লগ পাইছিলি? তেনেহ'লে তেখেতে ঘৰলৈ লৈ নাহিলে কিয়? নয়ন, আচলতে দুখ মোৰহে ডাঙৰ দেউতা। মোৰতো জানেই সৰুৰ পৰা পঢ়া শুনাত একেবাৰে মন নাই। পঢ়া কথা শুনিলে মোৰ জ্বৰ উঠে। পঢ়া কথা কোৱা মানুহবোৰকো মোৰ দেখিবৰে মন নাযায়। সেই নতুন ছাৰজনক ময়ে ভয় দেখুৱাই। হৰিণ আৰু তীখৰৰ কোনো দুখ নাই। সিহঁতক মিছাতে নিখেই দিব ডাঙৰ দেউতা। তই দুখৰ কথা ভাবিব নালাগে। তইও দেখিছ তলে তলে বহুত বাঢ়িছ। আমাৰ ঘৰলৈ অহা মানুহক ভয় দেখুৱাই বাটৰ পৰাই খেদিবলৈ সাহস কৰিলি যে। আৰু তলাক কোনোবাই পঢ়ুৱাক বা নপঢ়ুৱাক তাত তোৰ কি আহে যায়? হয়তো দুখ আমাৰেই। আমি আচলতে তোক বেছিকৈ আশৈ দিলোঁ। ঠিক আছে, আজিৰ পৰা তোকো যেন এইখন ঘৰৰ চাৰিসীমাৰ ভিতৰত আমি দেখা নাপাওঁ। তই যাব পাৰ। তাই ৰবি নয়ন, তৰা, তাৰ কোনো দুখ নাই সৰু কাইদেউ। দুখ নাই? সিটো নিজেই কৈছে যে। সি কৈছে লোকৰ দুখ সি মূৰ পাতি লৈছে। লোকৰ দুখ? মোৰ দুখ সৰু কাইদেউ। মোৰ আৰু পঢ়িবৰ ইচ্ছা নাই। এই কথাটো বাৰে বাৰে তহঁতক কোৱাৰ পাছতো তহঁতে মোৰ কথা নুশুনিলি। সেইকাৰণে মোৰ তহঁতৰ ওপৰত খং উঠিছিল। সেয়েহে মোৰ কথা পেলাব নোৱাৰি সি নয়ন, এইফালে চা। কিয় তোৰ সৰু আইদেউৰ কাৰণে তই আমাৰ আগতো মিছা কথা ক'ব পৰা হ'লি? তাৰমানে তৰাক তই আমাতকৈ বেছি ভাল পাওঁ নেকি?
পাওঁ, চবতকে বেছি ভাল পাওঁ। গেলা মাছ দেখিছো, গেলা পচা শাক পাচলি দেখিছো, কিন্তু ইমান গেলা মনৰ মানুহ ক'তো দেখা নাই দেই। সৌকা ধৰা কথাষাৰ কেনেবাকৈ তুমি মোকেই শুনোৱা নাইতো। তই কি কওঁ মিনতি, মই কিবা কাৰোবাৰ নাম ধৰি কথা কৈছো নেকি? মোক এইবোৰ কথাৰ মাজলৈ টানি নাথাকিবি। জমৰ দুৱাৰদলিৰ পৰা কোনোমতে সাৰি আহিছ, তথাপি তহঁতৰ শিক্ষা নহ'ল নে? শিক্ষা ক'ৰ পৰা হ'ব? নিজৰ নামটোকে লিখিব নাজানে। নাজানো। পঢ়া শুনা জনা মানুহে এইবোৰ লগনীয়া ভগনীয়া কাম কৰে নে? খবৰদাৰ, খবৰদাৰ বুলি ক'লো দেই। লগনীয়া বুলি কাক কৈছা হে? তোমাকেই কৈছো। কি কৰিবা? মোৰ উপাধিটো কি জানা নহয়? উপাধিৰ ভয় দেখুৱাইছা? গাত হাত দি চোৱাচোন। মনত ৰাখিবা দেই সৌকা ধৰা, মই এনেই জিংকি টকিজত কাম কৰা নাছিলো। ফাইটিঙৰ চব কিটিপ জনা আছে একা। বাদ দিয়া হে, তোমাৰ এইবোৰ কায়দা মোৰ আগত নচলিব। তোমাৰ হিন্দী চিনেমাৰ কিটিপ, অসমীয়াৰ গেমেহা ভুকু, থিয়গুৰ পাক থকা কাণতলীয়া চৰত ফা ফা কৰিম। কৰাচোন। তুমি কৰা ন? কথাটো তুমিহে উলিয়াইছা, আৰম্ভ কৰা। তোমাৰ বৰ কথাহে, তুমি গাত হাত দি চোৱা না। গৈছো দেউতা। সেইটোৱে হ'বলা খা। এতিয়া যা, ডাঙৰজনক কাল ধৰগে। মিনতি শুনচোন। সৰু দেউতা, জিচুম জিচুম জিচুম, কিমান কণে খা। আমি আজি ক'লে গৈছিলো তাই সুধিছিল নেকি? নাই সোধা। কিয়? সুধিলেও এতিয়াই তাইক একো ক'ব নালাগে। আগে আমি ল'ৰাটোৰ বিষয়ে চব খা খবৰ লৈ লওঁ। আপোনাক এটা কথা এতিয়াই কৈ থওঁ, তেওঁৰ মতামত নোলোৱাকৈ কিন্তু ক'তো কথা নিদিব। তেওঁৰ জেদটোৰ কথা জানেই নহয়। জানো, তাই মোৰহে ভনী, আৰু যাৰে তাৰে হাতত তাইক আমি গতাম নেকি? তাইৰ বিয়া মই বৰ ধুমধামেৰে পাতিম। মানুহে অন্তত বুজি পাব লাগিব যে এই প্ৰতাপ বৰুৱাৰ গাত বিভূতিভূষণ বৰুৱাৰ তেজ প্ৰবাহিত হৈ আছে। হ'লেও তই যেতিয়াই তেতিয়াই তালৈ গৈ থাকিব নালাগে। কিয় বৌতি? তই একোৱেই বুজি নাপাৱ। তই এতিয়া ডাঙৰ হোৱা নাই নেকি? সৰু আইদেউতো এতিয়া সৰু হৈ থকা নাই। সেইকাৰণেতো যাব নালাগে বুলি কৈছো। ঠিক আছে, তেতিয়াহ'লে কাইলৈ গৈ মই কৈ থৈ আহিমগৈ। কি কবি? কি আৰু মই কম, মই আৰু তোমাৰ ওচৰলৈ নাহো সৰু আইদেউ। তুমিও ডাঙৰ হ'লা, ময়ো ডাঙৰ হ'লো। বৌতিয়ে কৈছে ডাঙৰ হ'লে যেতিয়াই তেতিয়াই যলৈ তলৈ যাব নালাগে। মোৰ পিছে বৰ বেয়া লাগিব বৌতি। তেওঁক এদিন নেদেখিলে দেখোন মোৰ মনটো কেনেবা কেনেবা লাগে।